নৃশংস হত্যাকাণ্ডই জোকাৰি গৈছে চাবুৱাৰ জেৰাইত আৰু চাবুৱাৰ জেৰাইত সংঘটিত হৈছে নৃশংস হত্যাকাণ্ড জলসম্পদ বিভাগৰ এগৰাকী কৰ্মচাৰীক নৃশংসভাৱে হত্যা কৰিছে দুৰ্বৃত্তই আৰু নিশা ঘৰৰ ভিতৰতে চোকা অস্ত্ৰৰে হানিখুচি হত্যা কৰিছে মাধুৰ্য বৰুৱা নামৰ জলসম্পদ বিভাগৰ কৰ্মচাৰীগৰাকীক আৰু টোপনিৰ পৰা জগাই আচলতে নিৰ্মমভাৱে হত্যা কৰা হ'ল এই চৰকাৰী কৰ্মচাৰীগৰাকীক আৰু আমি জনাই গৈছো চাবুৱাৰ জেৰাইত জলসম্পদ বিভাগৰ কৰ্মচাৰীক নৃশংস হত্যা নিশা ঘৰৰ ভিতৰতে চোকা অস্ত্ৰৰে হত্যা কৰা হ'ল মাধুৰ্য বৰুৱাক টোপনিৰ পৰা জগাই নিৰ্মমভাৱে হত্যা চৰকাৰী কৰ্মচাৰীগৰাকীক আৰু ঘৰৰ ভিতৰতে চাৰিটাকৈ দুৰ্বৃত্তই নৃশংসভাৱে হত্যা কৰে লোকজনক আৰু নিশাই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে ডিব্ৰুগড়ৰ জলসম্পদ মাণ্ডলিক কাৰ্যালয়ৰ কৰ্মচাৰী আছিল মাধুৰ্য বৰুৱা আৰু কোনে কি উদ্দেশ্য লৈ হত্যা কৰিলে সেয়া বৰ্তমানে জানিব পৰা হোৱা নাই সমগ্ৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে আৰু এই হত্যাকাণ্ড আচলতে জোকাৰি গৈছে চাবুৱাৰ জেৰাই গাঁও আৰু আমি জনাই গৈছো যেহেতু চাবুৱাৰ জেৰাই গাঁৱত এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে আৰু চাবুৱাৰ জেৰাই গাঁৱৰ জলসম্পদ বিভাগৰ কৰ্মচাৰী আচলতে মাধুৰ্য বৰুৱাক নিশাৰ ভাগত হত্যা কৰা হয় অতি নৃশংসভাৱে হত্যা কৰা হয় এগৰাকী কৰ্মচাৰীক আৰু শুৱাপাতিৰ পৰা জগাই আচলতে ঘৰৰ চৌহদতে অতি নৃশংসভাৱে জলসম্পদ বিভাগৰ এগৰাকী কৰ্মচাৰীক হত্যা কৰে দুৰ্বৃত্তই আৰু চাৰিজনীয়া দুৰ্বৃত্তৰ দলৰ আক্ৰমণত মৃত্যু হয় আচলতে এগৰাকী চৰকাৰী কৰ্মচাৰী আৰু ইয়াৰ পিছতে নিশাৰ ভাগতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত তেওঁলোকে তদন্ত আৰম্ভ কৰিছে আৰু ইতিমধ্যে মৃতদেহটোৰ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে আৰু এই ঘটনাই স্বাভাৱিকতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু আচলতে এক আৰক্ষী উপস্থিত হোৱাৰ লগে লগে আচলতে এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছিলে যেহেতু লোকসকল যথেষ্ট ক্ষোভিত হৈ পৰিছিলে আৰু লগে লগে যথেষ্ট আচলতে এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছিলে আৰু আৰক্ষীৰ প্ৰাৰম্ভিক তদন্তত অৱশ্যে কোনো তথ্য পোহৰলৈ অহা নাই যদিও যেতিয়া আচলতে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈছিলে তেতিয়াই মৃতদেহটো উঠাই নিয়াত বিৰোধিতা কৰিছিলে জেৰাই গাঁৱৰ ৰাইজে আৰু উচ্চস্তৰীয় দল আহি ঘটনাস্থলী পৰীক্ষা কৰাৰ দাবী তেওঁলোকে উত্থাপন কৰে আৰু যেহেতু এই ঘটনাই আচলতে জোকাৰি গৈছে চাবুৱাৰ জেৰাই গাঁও আৰু যেহেতু আমি জনাই গৈছো নিশাৰ ভাগত এই ঘটনাটো সংঘটিত হয় নিশাৰ ভাগত শুই আছিলে আচলতে চৰকাৰী কৰ্মচাৰী মাধুৰ্য বৰুৱা শুই থকাৰ সময়ছোৱাতে চাৰিটাকৈ দুৰ্বৃত্ত আহে ঘৰৰ ভিতৰত প্ৰৱেশ কৰে তাৰ পিছত তেওঁক টোপনিৰ পৰা জগাই শুৱাপাতিৰ পৰা জগোৱাৰ পিছতে তেওঁক অতি নৃশংসভাৱে হত্যা কৰে ঘৰৰ চৌহদতে তেওঁক অতি নৃশংসভাৱে হত্যা কৰে তাৰ পিছতে আচলতে দুৰ্বৃত্তৰ যি আক্ৰমণ সেই আক্ৰমণৰ ফলত মৃত্যু হয় এগৰাকী কৰ্মচাৰীৰ আৰু তাৰ পিছতে আৰক্ষীক খবৰ দিয়া হয় আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় ইয়াৰ পিছতে আৰক্ষী সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ইতিমধ্যে আৰু মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে আৰু অৱশ্যে আৰক্ষী কোনো ধৰণৰ এই সন্দৰ্ভত কোনো ধৰণৰ মন্তব্য আগবঢ়োৱা নাই কোনে কি কাৰণে আচলতে হত্যা কৰিলে বা কি উদ্দেশ্য লৈ এইগৰাকী কৰ্মচাৰীক হত্যা কৰিলে সেয়া আৰক্ষীৰ তদন্তৰ পিছতহে আচলতে পোহৰলৈ আহিব আৰু এই ঘটনাই স্বাভাৱিকতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে চাঞ্চল্যৰ সৃষ্টি কৰিছে জেৰাই গাঁৱত আৰু আমি জনাই গৈছো যেহেতু চাবুৱাৰ জেৰাই গাঁৱত জলসম্পদ বিভাগৰ কৰ্মচাৰীক আচলতে নৃশংসভাৱে হত্যা কৰিছে দুৰ্বৃত্তই আৰু নিশা ঘৰৰ ভিতৰতে চোকা অস্ত্ৰৰে হানিখুচি হত্যা কৰিছে মাধুৰ্য বৰুৱাক আৰু টোপনিৰ পৰা জগাই আচলতে অতি নিৰ্মমভাৱে হত্যা কৰা হয় চৰকাৰী কৰ্মচাৰীগৰাকীক আৰু ঘৰৰ ভিতৰত চাৰিটাকৈ দুৰ্বৃত্তই প্ৰৱেশ কৰে তাৰ পিছতে টোপনিৰ পৰা জগাই অতি নৃশংসভাৱে হত্যা কৰা হয় চৰকাৰী কৰ্মচাৰীগৰাকীক আৰু নিশা ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে আৰু যিহেতু এগৰাকী চৰকাৰী কৰ্মচাৰী মাধুৰ্য বৰুৱা আছিলে ডিব্ৰুগড়ৰ জলসম্পদ মাণ্ডলিক কাৰ্যালয়ৰ কৰ্মচাৰী